জয় হিন্দ ফ্ৰেণ্ডছ, অসম পুলিচৰ বাবে আজিৰ ভিডিঅ'খনত আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ বৈদিক কালচাৰটো ডিছকাছ কৰিম। ইয়াৰে MCQs কেইটা চাম আৰু বৈদিক কালচাৰটো আমাৰ কেতিয়াৰ পৰা আছিল 1500 BCৰ পৰা আছিল আৰু কেতিয়ালৈকে আছিল 600 BCলৈকে। ঠিক আছে, BC মানে বিফৰ ক্ৰাইষ্ট। তো 1500 BCৰ পৰা 600 BCলৈ আমাৰ বৈদিক কালচাৰটো আছিল। Let's start the class with the first question. Who was the first European to design it Aryans? So আমার কোশ্চেনটি এতে কি হইছে, হু ওয়াজ দ্য ফার্স্ট ইউরোপিয়ান টু ডিজাইন ইট আরিয়ানস, এ রেস। ঠিক আছে, আরিয়ান যে এটা রেস হয়, এটা জাতি হয়, সেইটো আমাৰ কোনটো প্ৰথম ইউৰোপিয়ানে বস্তুটো ওলাইছিল, কৈছিল কথাটো যে আরিয়ানটো এটা জাতি যে হয়, কোনজন ইউৰোপিয়ানে বস্তুটো ডিজাইন কৰিছিল, কথাটো মনোনীত দিছিল। ঠিক আছে, এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ ম্যাক্স মুলাৰ। ম্যাক্স মুলাৰ মানুহজন যে আছিল তেওঁ এটা ইউৰোপিয়ান হয়। ঠিক আছে, আৰু তেওঁ আমাৰ ইউৰোপীয়ৰ হয়। ঠিক আছে, ইউৰোপৰ হয় আৰু তেওঁ আৰিয়ানক এটা জাতি হিচাপে উল্লেখ কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। দ্য ষ্টেপল ফুড অফ দ্য বৈদিক আৰিয়ান ৱাজ, আমাৰ বৈদিক আৰিয়ান যে হয় সিহঁতৰ খাদ্যটো, ঠিক আছে, মুখ্য ষ্টেপল ফুড মানে মুখ্য খাদ্যটো কোনটো আছিল? এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ মিল্ক এণ্ড ইটছ প্ৰডাক্টছ। গতিকে বৈদিকৰ মানুহকেইটাই যে আছিল বৈদিক আৰিয়ানৰ, সিহঁতে মেইনলি কি খাদ্য খাইছিল? গাখীৰ। আৰু সিহঁতে গাখীৰেদি যি বস্তুবিলাক বনায় সেইটো বস্তুটো সিহঁতৰ প্ৰিয় খাদ্য আছিল। মেইন ফুড আছিল। তাৰ নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। বেটেল অফ মহাভাৰত ইজ বিলিভ টু হেভ বিন ফটছ এট কুৰুক্ষেত্ৰ ফৰ। গতিকে মহাভাৰতৰ যে যুদ্ধ যে হৈছিল নহয়, মহাভাৰতৰ যুদ্ধটো যে হৈছিল কুৰুক্ষেত্ৰত, সেইটো কিমান দিনৰ কাৰণে হৈছিল? এণ্ড দ্য ৰাইট আনচাৰ ইজ 18 days। 18 দিনৰ কাৰণে কুৰুক্ষেত্ৰ যুদ্ধটো হৈছিল। ঠিক আছে, আমাৰ জানে আপোনালোকে মহাভাৰতৰ যুদ্ধটো নহয় ক'ত হৈছিল, কুৰুক্ষেত্ৰতো হৈছিল, এইটোও জানে। গতিকে বস্তুটো আমাৰ কিমান দিনৰ কাৰণে হৈছিল? 18 দিনৰ কাৰণে হৈছিল। অ'কে, মনত ৰাখিব, কুৰুক্ষেত্ৰ যুদ্ধটো মহাভাৰতৰ সময়ত হৈছিল যে 18 দিনৰ কাৰণে হৈছিল। অ'কে, যদি নাজানে ভালকৈ মনত ৰাখিব, আৰু যদি জানে তে ভালেই আছে, একো কথাই নাই, হয়নে? ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। which one of the following stages of the life of man in Aryan society in ascending order of age is correct? গতিকে ইয়াতে সুধিছে ষ্টেজ হিচাপে আমাৰ মানুহৰ লাইফৰ ষ্টেজ হিচাপে দিয়া আছে আৰিয়ান ছ'চাইটিৰ। এচেণ্ডিং অৰ্ডাৰ হিচাপত আমি বহাব দিছে, এজৰ এচেণ্ডিং অৰ্ডাৰত বহাব দিছে, চাব লাগিব। এণ্ড দিজ আৰ দ্য অপশ্যনছ। প্ৰথমতে কোনটো আহিব? এণ্ড দ্য ৰাইট আনচাৰ ইজ, প্ৰথমতে আহিব আমাৰ ব্ৰহ্মচাৰ্য। ঠিক আছে, তাৰে পিছত আহিব গৃহস্থ। অ'কে, তাৰে পিছত আহিব আমাৰ বনপ্ৰস্থ। ঠিক আছে, আৰু লাষ্টত আহিব আমাৰ সন্ন্যাস। ঠিক আছে, বনপ্ৰস্থ, তাৰে পিছত হ'ব আমাৰ সন্ন্যাস। অ'কে, গতিকে আমাৰ আৰিয়ান ছ'চাইটিৰ আৰম্ভণিখিনি হ'ব ব্ৰহ্মচাৰ্য, তাৰে পিছত হ'ব গৃহস্থ, তাৰে পিছত হ'ব বনপ্ৰস্থ, তাৰে পিছত হ'ব সন্ন্যাস। অ'কে, এইটো হ'ব আমাৰ লাইফৰ এচেণ্ডিং অৰ্ডাৰ। আৰম্ভণি ইয়াৰ পৰা হয়, শেষটো হয় সন্ন্যাসত। ঠিক আছে, নেক্সট। Who among the following wrote Sanskrit grammar? সংস্কৃত গ্ৰামাৰটো কোনে লিখিছিল? And these are the options and the right answer is পাণিনি। কোনে লিখিছিল? পাণিনি লিখিছিল। সংস্কৃত গ্ৰামাৰটো কোনে লিখিছিল? পাণিনি মানুহজন লিখিছিল। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। নেক্সট, which river has no mention in ঋগ্বেদা? ঋগ্বেদা যে হয়, ঋগ্বেদটো জানে আপোনালোকে, গতিকে তাতে কোনটো নদীৰ ইয়াতে উল্লেখ কৰা নাই ইয়াৰে পৰা? এণ্ড দ্য আনচাৰ ইজ পেৰিয়াৰ। পেৰিয়াৰ নদী যে হয় আমাৰ, সেইটো বিষয় একো উল্লেখ হোৱাই নাই ঋগ্বেদাত। ঠিক আছে, কিন্তু সিন্ধু নদীৰ, সৰস্বতী নদী, যমুনা নদী এইবিলাকৰ কিন্তু উল্লেখ কৰা হৈছে, কিন্তু পেৰিয়াৰ নদীটোৰ বিষয়ে একো কৰা নাই। একো উল্লেখটো হোৱা নাই আমাৰ ঋগ্বেদাত। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। which of the following is the major impact of Vedic culture on Indian history? আমাৰ বৈদিক কালচাৰ যে হয়, বৈদিক সংস্কৃতি, তাৰে প্ৰভাৱটো আমাৰ ভাৰতীয় ইতিহাসৰ ওপৰত, ঠিক আছে, ইয়াৰে পৰা কোনটো বেছি ইম্পেক্ট কৰিছিল, আমাক প্ৰভাৱটো দিছিল? যোনটো অপশ্যনকেইটা দিয়া আছে তাৰে পৰা কোনটো বেছি প্ৰভাৱটো দিছিল আমাৰ ভাৰতৰ ইতিহাসৰ ওপৰত? বৈদিকৰ যে সংস্কৃতি হয় তাৰে পৰা কোনটো বেছি আমি প্ৰভাৱটো পাইছিলোঁ ভাৰতৰ হিষ্ট্ৰীত, মানে ভাৰতৰ ইতিহাসত? দ্য ৰাইট আনচাৰ ইজ ৰিগনিফিকেশ্যন অফ কাষ্ট চিষ্টেম। ঠিক আছে, সিহঁতে যে জাতিৰ বিষয় বহুত কঠোৰ আছিল নহয়, সেইটো বস্তু কিন্তু আমাৰ ভাৰতৰ ইতিহাসৰ ওপৰত এতিয়াও বহুত প্ৰভাৱ দিছে। আমাৰ যে সিহঁতে জাতিৰ কাৰণে বহুত কঠোৰ আছিল, যে ব্ৰাহ্মণটো ব্ৰাহ্মণে হ'ব, এইটো সৰু জাতি হ'ব, তাৰমানে জাতিক লৈ সিহঁতে যে কৰিছিল
কঠোৰ আছিল সেইটো বস্তু কিন্তু প্ৰভাৱটো তাৰ এতিয়াও থাকি গৈছে আমাৰ ভাৰতৰ ইতিহাসত ঠিক আছে নেক্সট ইন which language was the Srimad Bhagavad Gita originally written এই যে গীতা যে হয় আৰম্ভণিত কোনটো ভাষাত লিখা গৈছিল ওকে অৰিজিনালি এটো কোনটো ভাষাত লিখা হৈছে and the options are given here Sanskrit Apabhramsa Prakrit আৰু Pali the right answer is সংস্কৃত আমাৰ গীতাটো কোনটো ল্যাঙ্গুৱেজত লিখা হৈছে সংস্কৃত ভাষাত লিখা হৈছে ঠিক আছে সংস্কৃত ভাষাত এটো লিখা গৈছে ফাৰ্স্ট নেক্সট কোৱেশ্চনটো আছে আমাৰ পুৰুষা সূক্তটো যে আছে প্ৰতিষ্ঠা কৰা হৈছে ঠিক আছে ইট ইজ ফাউন্ডেড ইন এটো কোনটো মানে বস্তুটো প্ৰতিস্থাপন কৰা হৈছে কোনটো আমি পাও এটো বস্তু এই যে পুৰুষা সূক্ত যে হয় এটো আমাৰ কোড পোৱা যায় these are the options দিয়া আছে এইবিলাক অপশন the right answer is ঋগবেদা ঠিক আছে আমাৰ ঋগবেদাত কি হৈছে আমাৰ এই পুৰুষ সূক্ত যে হয় এটো বস্তু আমাৰ ধুনিয়াকে উল্লেখ কৰা হৈছে ইয়াৰে বিষয় যে আমি পাইছো বস্তুটো কোড পাইছো ঋগবেদাত পাইছো ওকে the next question is এতিয়া the hymns of ঋগবেদা are the work of আমাৰ ঋগবেদাৰ যে যিমান মানে স্ৰোত বিলাক আছে hymns মানে কি স্ৰোত বিলাক নহয় তো ঋগবেদাৰ আমাৰ যিমান স্ৰোত বিলাক আছে সেইবিলাক কোনে মানে কাৰ কাম হয় এটো হা এজন লেখকৰ নে চাৰিজন লেখকৰ নে সাতজন লেখকৰ নে বহুত কেইটা লেখকৰ the right answer is many author তাৰ মানে আমাৰ ঋগবেদাৰ যে স্ৰোতগিলা লিখা হৈছে হৰ স্ৰোতসমূহ এইবিলাক হৈছে যে এটো বহুত কেইজন লেখকে মানে মিলি পে লিখিছে ঠিক আছে many author হ'ব okay the government of India has decided to declare which of the following rivers as national river ওদিকে আমার ন্যাশনাল রিভার ওকে আমার ইন্ডিয়ান গভর্নমেন্টে মানে ডিক্লেয়ার করিব কোনটো নদী এজ এ ন্যাশনাল রিভার নহয় and these are the options and the right answer is গঙ্গা গঙ্গাটো আমার এনেও জানে এটো আমার ন্যাশনাল রিভার হিসাবে আছে ওকে নেক্সট কোশ্চেনটো চাও পতঞ্জলি is well known for the compilation of পতঞ্জলি যে হয় আমার সবে নামটো জানে পতঞ্জলি হয় না এটো বহুত ফেমাস নেম হৈছে এতিয়া ওদিকে সো পতঞ্জলি is well known for the compilation of compilation মানে কি বস্তু বস্তুটো আমাৰ কম্পাইল কৰা গৈছে তাৰ মানে একেলগে মিলাই পেলে ঠিক আছে তে কালেকশন বুলি যে কয় ঠিক আছে সো পতঞ্জলি is well known for the compilation of যোগ সূত্র পঞ্চতন্ত্র ব্রহ্মসূত্র আয়ুর্বেদা ওদিকে কোনটোৰ কাৰণে পতঞ্জলিটো বহুত মানে ফেমাস হৈছে হয়নে and the right answer is যোগ সূত্র আমাৰ যোগৰ সূত্ৰৰ কাৰণে পতঞ্জলিটো বহুত ফেমাস হয় ঠিক আছে নেক্সট the god who is the most prominent in Rigved is the god who is most prominent Rigved আমাৰ কোনটো ভগৱানক মানে বহুত বেছি গুৰুত্বপূৰ্ণ ঈশ্বৰ হিচাপে মানা হৈছে and these are the options and the right answer is ইন্দ্ৰ দেৱক কিন্তু আমাৰ ঋগবেদত ঠিক আছে ইন্দ্ৰ ভগৱানক বহুত মানে ভাল স্থান দিয়া হৈছে একেবাৰে মোস্ট মানে প্ৰমিনেন্ট ঈশ্বৰ হিচাপে ৰাখা হৈছে আমাৰ কোনটো ভগৱানক ইন্দ্ৰ ভগৱানক ঠিক আছে নেক্সট দ্য ঋগবেদিক গড বৰুণ was আমাৰ ঋগবেদিক গড যে হয় ভগৱান বৰুণ তেওঁ কি আছিল these are the options and the right answer is guardian of the cosmic order ঠিক আছে আমাৰ গার্জিয়ান হিসাবে আছিল এই বৰুণ যে হয় আমাৰ ভগৱানটো ভগৱান আমাৰ কি হিসাবে ৰাখা হৈছিল অভিভাৱক হিসাবে ৰাখা হৈছে ঠিক আছে কসমিক অর্ডার মানে কসমিক মানে কি মহাব্রহ্মাণ্ড ঠিক আছে ব্রহ্মাণ্ডৰ কথা কৈছে আমাৰ ব্ৰহ্মাণ্ডৰ যে গার্জিয়ান তাৰ মানে অভিভাৱক হিসাবে ৰাখা হৈছিল কা বৰুণ দেৱক ঠিক আছে বৰুণ দেৱক আমাৰ ব্ৰহ্মাণ্ডৰ অভিভাৱক হিসাবে মানা হৈছিল ঋগবেদত ঠিক আছে নেক্সট আছে আমাৰ কোশ্চেন নিভি পরিধান আৰু অধিবাস ঠিক আছে দে ওয়্যার দ্য এইবিলাক যে হয় আমাৰ নিভি পৰিধান আৰু অধিবাসা এটো আমাৰ কি হয় and these are the options and the right answer is different types of garments of Aryans Aryan বিলাকে আৰ্যসকলে যে কাপোৰ পিন্ধিছিল পোছাক নহয় এই পোছাকৰ নামবিলাক হৈছে আমাৰ নিভি পৰিধান আৰু অধিবাসা এই আপোনালোকে নামটো সাগে শুনিছে যদি শুনা নাই তে আজি চাই লওক ঠিক আছে এই নিভি পৰিধান এইবিলাক আমাৰ পোছাকৰ নাম এই আৰ্যবিলাকে কাপোৰবিলাক যে পিন্ধিছিল তাৰ নামটো হৈছে নিভি পৰিধান অধিবাস ঠিক আছে গতিকে এইবিলাক ভালকে চাব এভৰি কোৱেশ্চন ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো নহয় যে হয়তো পোছাক আছে গতিকে কি কোৱেশ্চন দিছে এনেকুৱা নহয় সিহঁতে যিটো প্ৰশ্ন সুধিব পাৰে
ভেদিক কালচাৰৰ পৰা যদি কিবা প্ৰশ্ন সুধি দিলে আপোনালোকে যদি নোৱাৰে হয়নে নহয় আমাৰ ভেদিক কালচাৰটো আমাৰ ভাৰতৰ হিষ্ট্ৰী হয়তো গতিকে সেইকাৰণে আপোনালোকে সব প্ৰশ্নটো জানিব লাগিব কোনটো সময়ত কি বেছি বিখ্যাত আছিল কিহৰ কাৰণে বিখ্যাত আছিল এভৰিথিং ইউ মাষ্ট নো হা কাৰণ যেতি প্ৰশ্ন ইহঁতে দিব পাৰে অসম পুলিচতে হা গতিকে ভালকে সব প্ৰশ্নবিলাক ভালকে চাব নেক্সট টু চাওঁ এতিয়া আমাৰ পানিনি দ্য ফাৰ্ষ্ট গ্ৰামাৰিয়ান অফ সংস্কৃত ল্যাঙ্গুৱেজ ইন ইণ্ডিয়া লিভ ডিউৰিং গতিকে আমাৰ পানিনিৰ বিষয়ে মাত্ৰ মই ক'লো প্ৰথম আমাৰ সংস্কৃতৰ গ্ৰামাৰজনৰ নহয় द फर्स्ट ग्रामारियन ऑफ संस्कृत लैंग्वेज संस्कृत लैंग्वेज भाषात जे आमार प्रथम ग्रामारटू जे आमार আছিল পানিনি তো কোনটো সময়ত বাস কৰিছিল এন্ড দিস আর দ্য অপশনস এন্ড দ্য রাইট আনসার ইজ 6th to 5th century BC নহয় তো ষষ্ঠৰ পৰা পঞ্চম শতিকা ঠিক আছে শতাং আমাৰ সেঞ্চুৰী যে হয় 100 বছৰ এই সেঞ্চুৰীটো আছে বিলং কৰে BC তাৰ মানে খ্ৰীষ্টপূৰ্ব BC মানে কি খ্ৰীষ্টপূৰ্ব নহয় বিফোৰ ক্ৰাইষ্ট তো তেওঁ তেতিয়া বিলং কৰে পানিনি আমাৰ কেতিয়া আছিল মানুহজন 6th century পৰা 5th century লৈকে ওকে BC মনত থাকিব হা নেক্সট কোৱেশ্চন চাওঁ the word satyameva jayate in state emblem of India have been adopted from which one of the following গতিকে আমাৰ যে শব্দটো যে হয় satyameva jayate নহয় satyameva jayate এটো আমাৰ ভাৰতৰ ৰাজ্য প্ৰতীকৰ হিচাপে আছে নে নাই শব্দটো এইটো আমাৰ কোৰ পৰা গ্ৰহণ কৰা হৈছে ঠিক আছে কোৰ পৰা এইটো বস্তু আমাৰ গ্ৰহণ কৰা হৈছে and these are the options and the right answer is Mundak Upanishad ঠিক আছে এই সত্যমেव জয়তে শব্দটো যে আছে আমাৰ কোৰ পৰা গ্ৰহণ কৰা হৈছে মুণ্ডক উপনিষদ এটো নামটো ধুনিয়াকৈ মনত ৰাখিব হা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন সত্যমেव জয়তে আমাৰ কোৰ পৰা গ্ৰহণ কৰা হৈছে মুণ্ডক উপনিষদ ঠিক আছে মুণ্ডক উপনিষদৰ পৰা লোৱা গৈছে আমাৰ সত্যমেव জয়তে শব্দটো হা নেক্সট উপনিষদ are books on উপনিষদ বিলাক যে হয় আমাৰ কিতাপ হয় নহয় কিহৰ ওপৰত and these are the options and the right answer is philosophy কিহৰ ওপৰত আছিল philosophy তাৰ মানে দৰ্শন philosophy কোনে কেনেকৈ কাৰ কি philosophy হয় তাৰে ওপৰত আমাৰ উপনিষদ কিতাপ বিলাক লিখা হৈছিল ঠিক আছে দৰ্শন তাৰ মানে philosophy okay next ex-founder of yoga philosophy was আমাৰ yoga philosophy যে হয় যোগৰ বিষয়ে দৰ্শনটো কোনে কৰাইছিল পিছত যায় Patanjali, Gautam, Jamini, Shankaracharya and the right answer is Patanjali কোনে কৰাইছিল পতঞ্জলি কৰিছিল ঠিক আছে এনে পানিনি তো আছিল আমাৰ সংস্কৃতৰ ঠিক আছে আৰু যোগাৰ বিষয় আমাৰ পতঞ্জলি কৰিছিল ঠিক আছে যোগৰ ফিলসফিটো কোনে উলাইছিল আমাৰ কোনে হি কৰিছিল প্ৰসাৰ কৰিছিল বস্তুটো আমাৰ পতঞ্জলিয়ে ঠিক আছে মনত থাকিব না যোগাৰ বিষয় মনত ৰাখিব পতঞ্জলি আজি পতঞ্জলি ওপৰত যদিও বস্তুবিলাক বিক্ৰী কৰা হৈছে পতঞ্জলি একচুয়ালি মানুহজনৰ নাম আছিল আগতে হা এই পতঞ্জলি মানুহজনে আমাৰ যোগাৰ বিষয় বহুত মানে ডাঙৰ হেই স্যাক্ৰিফাইস দিছে মানে সবকে যোগাৰ বিষয় শিকোৱাটো আমাৰ কোনে কৰিছিল পতঞ্জলিয়ে কৰিছিল ঠিক আছে এই যোগাটো বহুত ইম্পৰ্টেন্ট আমাৰ দেহৰ কাৰণে হয়নে নহয় যোগাটো সবকে সদায় কৰিব লাগে স্পেশালি অনুলোম বিলোম বা কিবা কিবি স্টেপস বিলাক আছে প্রাণায়াম নহয় গতিকে যোগাটো একচুয়ালি মানুহজন আছিল কোনে আনিছিল এটো পতঞ্জলি ওকে নেক্সট কোৱেশ্চন চাওঁ দ্য গ্ৰেট ল গিভাৰ অফ এনসিয়েন্ট টাইমস was তাৰ মানে আমাৰ আৰম্ভণিত আইন বিলাক যে জুনে মানে দিছে ঠিক আছে গ্ৰেট ল গিভাৰ একেবাৰে প্ৰাচীন কালত মহান আইন দাতা কাক জানা হয় ওকে আইন হিচাপে আমি কাক জানো প্ৰথমতে আৰম্ভণিত কোনে আইন বিলাক দিছিল ওকে আইন দাতা হিচাপে আমি কাক জানো and the right answer is Manu okay Manu যে হয় আমাৰ আইন দাতা হিচাপে মানা হয় ঠিক আছে প্ৰাচীন কালৰ পৰা ঠিক আছে তো প্ৰাচীন কালৰ হয় আৰু মনক ৰাখা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো আছে আমাৰ ওয়ার্ড গোত্র occurs for the first time in গোত্র যে শব্দটো যে আছে এটো আমাৰ প্ৰথমবাৰে কোত মানে বস্তুটো উল্লেখ কৰা হৈছিল নহয় and these are the options and the right answer is ঋগবেদা ঋগবেদাত আমাৰ গোত্র বিষয়ে ধুনিয়াকে মানে আলোচনা কৰা হৈছে বস্তুটো শব্দটো ধুনিয়াকে উল্লেখ কৰা হৈছে হা কোট কৰা হৈছে ঋগবেদা ঠিক আছে নেক্সট কোৱেশ্চন চাওঁ এতিয়া which one of the following is the distinctive feature between a nastika and astika system in India so ইয়াৰে পৰা যিমান মানে দিয়া আছে অপচন গেটা তাৰে পৰা কোনটো মানে ধুনিয়াকে আমাক বুজায় এটা নাস্তিক আৰু আস্তিকৰ বিষয় তো ডিফাৰেন্স ইহঁতৰ পাৰ্থক্যটো ইয়াৰে পৰা কোনটো বহুত ধুনিয়াকে বুজাই দিয়ে নাস্তিক আৰু আস্তিকৰ একচুয়ালি মিনিংটো কি বস্তু নহয়
এণ্ড দ্য ৰাইট আনচাৰ ইজ বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড। যোনে ভগৱানৰ বিশ্বাস কৰে তেওঁক আমি আস্তিক বুলি ক'ম, আৰু যোনে ভগৱানৰ বিশ্বাস নকৰে তেওঁক আমি নাস্তিক বুলি ক'ম। গতিকে ইয়াৰে পৰা আমাৰ ফাৰ্ষ্ট অপশ্যনটো ৰাইট আনচাৰ হ'ব। ঠিক আছে, নাস্তিক আৰু আস্তিকৰ বিষয়ে ধুনীয়াকৈ যোনে বুজাই আছে এইটো হ'ব আমাৰ ফাৰ্ষ্ট অপশ্যন, উইচ ইজ বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড। যোনে ঈশ্বৰৰ অস্তিত্বৰ ওপৰত বিশ্বাস কৰে, নহয়? ঠিক আছে, গতিকে নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। ন্যায় দৰ্শন ৱাজ প্ৰপাগেটেড বাই, ন্যায় দৰ্শনটো যে হয় কোনে প্ৰচাৰিত কৰিছিল? দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ গৌতম। গৌতমে আমাৰ ওলাইছিল, প্ৰচাৰিত কৰিছিল আমাৰ ন্যায় দৰ্শনটো। ঠিক আছে, নামটো মনত ৰাখিব, ন্যায় দৰ্শন গৌতম। ঠিক আছে, ন্যায় দৰ্শন, ন্যায়টো দৰ্শন যে কৰিছিল কোনে কৰিছিল? গৌতম নামৰ মানুহজনে কৰিছিল। ঠিক আছে, মনত থাকিব না? অ'কে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। অষ্টাধ্যায়ী ৱাজ ৰিটেন বাই, অষ্টাধ্যায়ী আমাৰ কোনে লিখিছিল? এণ্ড দ্য ৰাইট আনচাৰ ইজ পাণিনি। পাণিনি আমাৰ এনে সংস্কৃতৰ যে গ্ৰামাৰ হয় তাৰে বিষয়েও আমি জানো যে পাণিনি হয় মানুহজন, কিন্তু তেওঁ অষ্টাধ্যায়ী বুলি বস্তু এটা কিতাপো লিখিছিল, অষ্টাধ্যায়ী। ঠিক আছে, গতিকে অষ্টাধ্যায়ী কোনে লিখিছিল? আমাৰ পাণিনিয়ে লিখিছিল। মনত থাকিব না? অষ্টাধ্যায়ী পাণিনি, আকৌ সংস্কৃত গ্ৰামাৰ পাণিনি। ঠিক আছে, মনত থাকিব না? অ'কে, নেক্সট কুৱেশ্যনটো চাওঁ। দ্য লিটাৰেল মিনিং অফ দ্য ৱৰ্ড আৰ্য ইজ, আৰ্য একচুৱেলি মিনিংটো কি বস্তু? আৰ্য যে শব্দটো আছে তাৰে মিনিং অৰ্থটো কি হয় একচুৱেলি? দ্য ৰাইট আনচাৰ ইজ সুপেৰিয়ৰ, তাৰ মানে উচ্চতৰ। অ'কে, আৰ্য মানে হ'ল সুপেৰিয়ৰ, হা, তাৰমানে উচ্চতৰ হিচাপে আমি কাক ৰাখোঁ? আৰ্যক ৰাখোঁ। ঠিক আছে, গতিকে আমাৰ লিটাৰেল মিনিংটো কি হ'ব আৰ্যৰ? সুপেৰিয়ৰ। অ'কে, ইয়াৰ পৰা প্লিজ লাৰ্ণেড এইবিলাক নহয়, হা, সুপেৰিয়ৰ। ঠিক আছে, নেক্সট হ'ব দ্য মনুস্মৃতি মেইনলি ডিলছ উইথ, আমাৰ যে মনুস্মৃতি যে হয় এইটো কিহৰ লগত মুখ্যতঃ মানে সম্পৰ্কিত হয়? অ'কে, মনুস্মৃতিটো, আৰু দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ লজ, আইন। ঠিক আছে, আমাৰ মনুস্মৃতি যে হয় আমাৰ মেইনলি কিহৰ লগত মানে মুখ্যতঃ সম্পৰ্কিত আছে? আইনৰ ওপৰত। ঠিক আছে, মনুস্মৃতি আমাৰ আইনৰ লগত জড়িত হৈ আছে। ঠিক আছে, মনত থাকিব না? মনুস্মৃতি আমাৰ আইনৰ লগত জড়িত হৈ আছে, আইন। ঠিক আছে, আইনৰ লগত জড়িত হৈ আছে মনুস্মৃতি। মই ইমানবাৰ বস্তুবিলাক ৰিপিট কৰি আছোঁ কিয়? যাতে আপোনালোকৰ মুখস্থ হৈ যাওক। যদি নাজানে তে মুখস্থ হৈ যাব, আৰু যদি জানে ধুনীয়াকৈ ৰিভিজন হৈ যাব। ঠিক আছে, সেইকাৰণে বাৰে বাৰে বস্তুবিলাক কৈ থাকোঁ, হা, গতিকে আপোনালোকে ব'ৰ হৈ নাযাব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। পুৰুষ মেধ, পুৰুষ মেধ যে হয় ডেট ইজ মেল ছেক্ৰিফাইচ ইজ ৰেফাৰ্ড টু ইন, আমাৰ পুৰুষ মেধ যে হয় বস্তুটো তাৰমানে পুৰুষৰ বলি দিয়াটো, সেইটো একচুৱেলি ক'ত মানে বস্তুটো উল্লেখ কৰা হৈছে? আৰু দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ শতপথ ব্ৰাহ্মণ। ঠিক আছে, শতপথ ব্ৰাহ্মণ ইয়াতে আমাৰ ৰেফাৰ কৰা হৈছে মেল ছেক্ৰিফাইচ। ঠিক আছে, মেল ছেক্ৰিফাইচ মানে পুৰুষে যে বলিটো মানে ছেক্ৰিফাইচটো দিব নহয়, সেইটো বস্তু পুৰুষ মেধ বুলি কয়, আৰু পুৰুষ মেধটো আমাৰ ক'ত হেৰি কৰা হৈছে? শতপথ ব্ৰাহ্মণত। ঠিক আছে, মনত থাকিব না? এইটো কাৰ লগত জড়িত হৈ আছে? শতপথ ব্ৰাহ্মণৰ লগত জড়িত হৈ আছে, হা। নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। হু কম্প'জ দ্য গায়ত্ৰী মন্ত্ৰ, গায়ত্ৰী মন্ত্ৰ কোনে মানে ৰচনা কৰিছিল? এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ বিশ্বমিত্ৰ। কোনে কৰিছিল? বিশ্বমিত্ৰ। আমাৰ যে গায়ত্ৰী মন্ত্ৰ হয় চবে জানে গায়ত্ৰী মন্ত্ৰ নহয়, ওম ভূৰ্ভুৱঃ স্বঃ, গতিকে এইটো আমাৰ আপোনালোকে চবেই জানে গায়ত্ৰী মন্ত্ৰ, গতিকে সেইটো জানেনে বস্তুটো ওলাইছিল কোনে? কোনে লিখিছিল? নহয়, গতিকে একচুৱেলি লিখিছিল কোনে? বিশ্বমিত্ৰই লিখিছিল এইটো আমাৰ গায়ত্ৰী মন্ত্ৰ। ঠিক আছে, মন্ত্ৰটো কোনে লিখিছিল? বিশ্বমিত্ৰই লিখিছিল। মনত থাকিব না? ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। অথৰ অফ ন্যায়সূত্ৰ, ন্যায়সূত্ৰ কোনে মানে লিখিছিল? অথৰ লেখকজন কোনে হয়? এণ্ড দ্য ৰাইট আনচাৰ ইজ গৌতম। অলপ আগতে এইটো কুৱেশ্যন ৰিপিট কৰিছিলোঁ মই, যে ন্যায়সূত্ৰৰ মানে কোনে মানে জড়িত হৈ আছে এইটোৰ লগত? গৌতম, সেনেকুৱা আমি প্ৰশ্নটো পাইছিলোঁ। যদি চাই আছে ভালকৈ তে চাগে ক'ব পাৰিবই। তো ন্যায়সূত্ৰৰ অথৰটো কোনে হ'ব? আমাৰ লেখক কোনে হ'ব? গৌতম। ঠিক আছে, মনত থাকিব না? ন্যায়সূত্ৰ গৌতম। ঠিক আছে, ন্যায়সূত্ৰ গৌতম, NG, হা, সেনেকৈ মনত ৰাখিব। তাৰপিছত চেম ইয়াতে যে মই ক'লোঁ গায়ত্ৰী মন্ত্ৰ, গায়ত্ৰী মন্ত্ৰ বিশ্বমিত্ৰ, GV। অ'কে, GV, G মানে গায়ত্ৰী মন্ত্ৰ, ভি মানে কি হ'ল? বিশ্বমিত্ৰ। যদি নাজানে তে মুখস্থ কৰাৰ টেকনিকটো দি আছোঁ মই, GV
মানে জিভিটো আমাৰ কি হ'ব গায়ত্ৰী মন্ত্ৰ আৰু তাৰে হ'ব কি বিশ্বমিত্ৰ ঠিক আছে এই টেকনিক্স আপোনালোকে নিজেও বনাব পাৰিব মই তথাপিও with the help of ভিডিঅ' মই আপোনালোকক যাতে ট্ৰাই কৰি আছো যে মানে আপোনালোক যাতে মুখস্থ কৰাই দিও হেনেকৈ চেষ্টা কৰি আছো হা পৰীক্ষাৰ কাৰণে বহুতে ভাল হ'ব আপোনালোকৰ যদি ভিডিঅ'ছ বিলাক ভালকে চাই মোৰ ওকে আৰু তাৰে কাৰণে জাস্ট আপোনালোকে জাস্ট সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যাতে প্ৰত্যেকজনে মোৰ ভিডিঅ'ছ বিলাক পাই যাও যেতিয়া মই বস্তুটো আপলোড কৰিম ওকে আৰু বেছি আপোনালোকে শ্বেয়াৰ কৰিব যাতে অসমৰ সব লৰা ছোৱালী মোৰ এই ভিডিঅ'ছ বিলাক পাই যাব যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ঠিক আছে তাৰে কাৰণে মই সাপোৰ্ট বিচাৰিছো আপোনালোকৰ ফালৰ পৰা আৰু যদি হিমাৰ সাপোৰ্ট দিয়ে মোক বহুত ভাল লাগিব আৰু হিমানে মই বেছি আৰু ভিডিঅ'ছ বিলাক প্ৰভাইড কৰিম আপোনালোকৰ কাৰণে ঠিক আছে মই যিমান হ'ব পাৰে গোটেই টপিকটো মই কভাৰ কৰিম আপোনালোকৰ অসম পুলিচৰ কাৰণে সেই কাৰণে মই আৰম্ভণি কৰিছোৱে হয় গতিকে তাৰে কাৰণে জাস্ট আপোনালোকে জাস্ট সাপোৰ্ট কৰিব আৰু লাইক কৰিব তেতিয়া মোৰো ভাল লাগিব ঠিক আছে আৰু কমেন্টছ কৰি জনাব যে ভিডিঅ'ছ বিলাক যে মই আপোনালোকক ইমান ভালকে দি আছো কেনেকুৱা পাইছে আপোনালোকে মই যে মুখস্থ কৰাৰ চেষ্টা কৰি আছো আপোনালোকে মুখস্থ কৰিব পাৰিছে নে ভিডিঅ'ছটো চাই পেলাই মুখস্থ হৈছে নে আপোনালোকৰ নহয় গতিকে হেনেকুৱা বিলাক সব বস্তু মোক জনাব যদি কিবা প্ৰবলেম পায় মোক তাকো জনাব মই আকৌ হেতু বস্তু ভাল কৰাৰ চেষ্টা কৰিম ঠিক আছে আৰু কা কি লাগে পৰীক্ষাৰ কাৰণে কি মানে নোটস লাগে মই গোটেইখিনি আপোনালোক প্ৰভাইড কৰিম হা তো কি লাগে হেতু মোক কমেন্টছ কৰি জনাব ঠিক আছে এনে মই সিলেবাস ওয়াইজ তো মই ক্লাसेস বিলাক কভাৰ কৰিমে তাৰে কাৰণে চিন্তাই কৰিব নালাগে ওকে অসম পুলিচৰ কাৰণে তো এতিয়া নেক্সট কোৱেশ্চনটো চাও মই the word aryan means aryan মানে কি হয় নহয় আৰ্য যে শব্দটো আছে তাৰে অৰ্থটো কি বস্তু and the right answer is of good family তাৰ মানে ভাল পৰিয়ালৰ পৰা যদি কোনো বিলং কৰে তাক আমি আৰ্য বুলি কওঁ ওকে তো আৰ্যটো আমাৰ of good family মানে বুজায় এনে আৰ্য মানে কি বুজায় অলপ আগতে মই কৈছিলো superior হয়নে superior মানে কি উচ্চতৰ মানে কি যদি কোনো ভাল ফ্যামিলিৰ পৰা বিলং কৰে তাৰ মানে উচ্চতৰ হৈ আছে আৰু তোৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ডটো ভাল হৈ আছে গতিকে হেতৰ কি বুজাইছিল আৰ্য হিচাপে মানে মানা হৈছিল ওকে নেক্সট which of the following four Vedas contains an account of magical charms and spells গতিকে আমাৰ কোন চাৰিটা বেদ হয় সবে জানে আপোনালোকে হয়নে চাৰিটা বেদ হয় তাৰে ভিতৰত কোনটো আমাৰ ম্যাজিক্যাল চার্মস ম্যাজিক মানে জানে আপনার জাদু নহয় তাৰে আকৰ্ষণ আমাৰ কোনটো মানে বেদাত কৰিছে আৰু মন্ত্ৰবিলাক যে ধুনীয়াকৈ কয় সেইটো বস্তু আমাৰ কোনটো বেদাত কৰিছে নহয় ৰাইট আনসাৰ ইজ অথৰ্ব বেদ ঠিক আছে আমাৰ যে অথৰ্ব বেদ হয় তাতে আমাৰ ধুনীয়াকৈ জাদুৰ ওপৰত ধুনীয়াকৈ কৈছে তাতে হা জাদুৰ যিমান মানে আকৰ্ষণবিলাক আছে নাইবা আমি যে মন্ত্ৰবিলাক বিৱৰণ কৰোঁ নহয় উচ্চাৰণ কৰোঁ এইবিলাক গোটেইখিনি আমাৰ ক'ত দিয়া আছে অৰ্থবেদত দিয়া আছে ঠিক আছে অথৰ্ব বেদত গতিকে মনত থাকিব না অথৰ্ব বেদত কি আছে আমাৰ ম্যাজিক্যাল চার্মস তার মানে কি আমাৰ জাদুৰ গোটেইখিনি আকৰ্ষণটো ক'ত কৰা হৈছে আমাৰ অথৰ্ব বেদত আৰু লগতে উচ্চাৰণবিলাকো কৰা হৈছে হা মন্ত্ৰবিলাক তো ভালকে মুখস্থ কৰিব মই যিমান কোৱেশ্চন দি আছো বহুত ইম্পৰ্টেন্ট হয় ওকে তে নেক্সট কোৱেশ্চনটো চাওঁ ৰিলিজিয়ন অফ আৰ্লি ভেদিক আৰ্যনছ ওয়াজ প্ৰাইমাৰলি অফ তো আমাৰ আৰ্লি মানে একেবাৰে প্ৰাৰম্ভিক সময়ত বেদিকৰ যে আৰ্যবিলাক হয় নহয় আৰ্যসকলৰ সিহঁতৰ ধৰ্মটো ঠিক আছে প্ৰাথমিকভাৱে কোনটো আছিল কি আছিল আৰু অপচনকেইটা দিয়া আছে দ্য ৰাইট আনসাৰ ইজ ওয়াৰ্শিপ অফ নেচাৰ এণ্ড ইয়াজনাস মানে সিহঁতে প্ৰকৃতিক উপাসনা কৰক যাতে প্ৰকৃতি যে আছে তাৰে সিহঁতে পূজা কৰক ঠিক আছে যিমান যজ্ঞবিলাক আছে ইয়াজনা বুলি যে কৈছে ইয়াতে ইয়াজনা এই ইয়াজনা মানে একচুৱেলি যজ্ঞ বুজাইছে যজ্ঞ ঠিক আছে যজ্ঞ বুজাইছে তো আমাৰ নেচাৰ মানে প্ৰকৃতি নেচাৰ প্ৰকৃতি যাতে পূজা কৰক যজ্ঞ কৰক ঠিক আছে সেইটো বুজাইছে আমাৰ বৈদিক কাল আৰ্যবিলাকে ওকে সিহঁতে এইটোৱে কৰিছিল ঠিক আছে যজ্ঞ কৰিছিল পূজা কৰিছিল হা গতিকে সেইবিলাক হৈছে আমাৰ বৈদিক আৰ্যনছ মানে বৈদিকৰ সময়ৰ যে আৰ্যবিলাক আছিল সিহঁতৰ ধৰ্মটো বুজাইছিল কি যজ্ঞ কৰিছিল সিহঁতে ওকে এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া আমাৰ আৰ্লি সেটেলমেন্ট অফ আৰ্যন ট্ৰাইবছ ৱেৰ এট আমাৰ আৰ্যন যে ট্ৰাইবছবিলাক হয় ঠিক আছে জনজাতিবিলাক হয় সিহঁতে একেবাৰে ক'ত মানে আৰম্ভণিত হা ক'ত সিহঁতে বাস কৰিছিল ওকে these are the options and the right answer is সপ্ত সিন্ধু ক'ত সিহঁতে বাস কৰিছিল সপ্ত হিন্দু ঠিক আছে আৰ্যবিলাকে ক'ত সিহঁতে বাস কৰিছিল সপ্ত হিন্দু ঠিক আছে মনত থাকিব না সপ্ত হিন্দু ঠিক আছে নেক্সট আৰু টুডেজ ভিডিওৰ লাষ্ট কোৱেশ্চন হ'ব আমাৰ
in the early Rigvedic period what was considered to be the most valuable property আমাৰ ঋগবেদিক যে হয় পিৰিয়ড হা ঋগবেদৰ যে কালবিলাক আছিল আমাৰ একেবাৰে প্ৰাৰম্ভিকৰ কথা কৈছে যে তাতে আমাৰ সবচে মানে ইম্পৰ্টেন্ট প্ৰপাৰ্টি ধন হিচাপে কাক গণনা হৈছিল সম্পত্তি হিচাপে কাক গণনা হৈছিল these are the options and the right answer is cow যাৰ গৰু আছিল নহয় গৰুটো এনেকুৱা হ'ব হা এটো বস্তু আমাৰ গুগল ট্ৰান্সলেটৰ সহায়ত কৰা গৈছে তো ট্ৰান্সলেচন বিলাক গতিকে কেইটামান ভুল হ'ব পাৰে হা আৰু সেন্টেন্স স্পেলিংছ পে চাই ল'ব গতিকে আমাৰ গৰু কি হিচাপে ৰাখা হৈছিল আগতে ঋগবেদৰ সময়ত গৰু যাৰ থাকিব তাৰ মানে বহুত ধনবান বুজি পাইছে নে এটি যেনেকৈ আমাৰ মাটি থাকিলে বেছি পইচা না কিন্তু সেইখিনি সময়ত কি আছিল গৰু থাকিলে মানে হি মানুহজন বহুত ধনী হয় বুজি পাইছে নে হেনেকুৱা আগতে ধৰা গৈছিল তো মনত থাকিব এইবিলাক কোৱেশ্চনছ নহয় গতিকে যিমান পাৰে মইতো ভালকে চেষ্টা কৰিছো আপোনাক বুজাবৰ কাৰণে মুখস্থ কৰাবৰ কাৰণে গতিকে যদি ভাল পাইছে সাবস্ক্ৰাইব কৰিব চেনেলটো আমাৰ এক্সাম জ্যোতি থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ